মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ RBS ৰিয়েলটৰ্ছৰ বৃহৎ ভূমি কেলেংকাৰী। মহানগৰীৰ সমীপৰ 29 বিঘাত নলেচা বহুমূলীয়া ভূমিকা কাৰ চাৰ্জিৰে ক্ৰয় ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানীৰ। ফিচাৰী বিদ্যালয়ৰ নামত আবণ্টিত ভূমিত ৰিণিকী ভূঞা শৰ্মাৰ দখল। সিলিং চৰকাৰী মাটিও মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীৰ কব্জাত। বেআইনীভাৱে ক্ৰয় ৰাজহুৱা অনুষ্ঠানৰ 17 বিঘা 2 কঠা 5 লেচা ভূমি। সিলিং চৰকাৰী 11 বিঘা 3 কঠা 4 লেচা ভূমিও কুক্ষিগত RBS ৰিয়েলটৰ্ছৰ। ভূমি আবণ্টনত জড়িত আছিল নেকি হিমন্ত বিশ্ব শৰ্মা? উপযুক্ত কাৰ্যালয়ৰ পৰা উঠাও ভূমি আবণ্টন বিক্ৰীৰ সকলো নথি। RBS ৰিয়েলটৰ্ছৰ পৰা হঠাৎ পদত্যাগ ৰিণিকী ভূঞা শৰ্মাৰ, কিন্তু কিয়? কলকাতাৰ কোন 17টা কোম্পানীয়ে বিনিয়োগ কৰিছিল RBS ৰিয়েলটৰ্ছত? কিয় সলনি কৰা হ'ল RBS ৰিয়েলটৰ্ছৰ নাম? কলিকতীয়া কোম্পানীৰ শ্বেয়াৰ হস্তান্তৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠলৈ। কেলেংকাৰীত জড়িত কোম্পানীত নন্দিল বিশ্ব শৰ্মাৰ বৃহৎ শ্বেয়াৰ। দ্য ক্ৰছ কাৰেণ্ট আৰু দ্য ৱাইৰৰ বিশেষ অনুসন্ধান RBS পেপাৰ্ছ। RBS পেপাৰ্ছৰ সকলোবোৰ চাঞ্চল্যকৰ তথ্য এটাকৈ চাবৰ বাবে লাইক কৰক দ্য ক্ৰছ কাৰেণ্টৰ ফেচবুক পেজ, ছাবস্ক্ৰাইব কৰক দ্য ক্ৰছ কাৰেণ্টৰ ইউটিউব চেনেল। নমস্কাৰ, মই উৎপল। অসমৰ ইতিহাসৰ এক অন্যতম বৃহৎ ভূমি কেলেংকাৰীত সাঙুৰ খাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ পত্নী আৰু পুত্ৰ জড়িত থকা কোম্পানীয়ে বেআইনীভাৱে ক্ৰয় কৰিছে ৰাজহুৱা অনুষ্ঠান আৰু চিলিং চৰকাৰী ভূমি। গুৱাহাটী মহানগৰীৰ সমীপত কোটি টকা মূল্যৰ এই ভূমি ক্ৰয় কৰাৰ পাছত অতি কৌশলেৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালে অবৈধ প্ৰক্ৰিয়াৰ পৰা তেওঁলোকৰ পৰিচয় গোপন কৰি ৰাখিছে। কিন্তু দি ক্ৰছ কাৰেণ্ট আৰু দি ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছে এই বৃহৎ ভূমি কেলেংকাৰীৰ চাঞ্চল্যকৰ তথ্য। অসম চৰকাৰৰ ভূমি আৰু ৰাজহ বিভাগ আৰু মিনিষ্ট্ৰী অৱ কৰ্পৰেট এফেয়াৰ্ছৰ তথ্যত ফাদিল হৈছে এটা বৃহৎ ভূমি কেলেংকাৰীৰ লগত থকা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পৰ্কৰ সকলো আৰবেৰ। চাওক দি ক্ৰছ কাৰেণ্ট আৰু দি ৱায়াৰৰ বিশেষ অনুসন্ধান RBS পেপাৰ্ছ। চন 2006, তৰুণ গগৈ চৰকাৰৰ দ্বিতীয় কাৰ্যকাল। তৰুণ গগৈৰ ব্লু আইড বয় হিমন্ত বিশ্ব শৰ্মা প্ৰভাৱশালী মন্ত্ৰী। তাৰিখ 23 জুন 2006, কৰ্পৰেট মন্ত্ৰালয়ত পঞ্জীয়ন হয় এটা নতুন কোম্পানী। চৰকাৰ গঠন হোৱাৰ কিছুদিন পাছতে গঠন হয় কোম্পানীটো। নাম RBS ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড। RBSৰ সঞ্চালক ৰিণিকী ভূঞা শৰ্মা আৰু ৰঞ্জিত ভট্টাচাৰ্য। কোম্পানী পঞ্জীয়ন হোৱাৰ পাছতে RBSৰ শ্বেয়াৰ কিনিবলৈ আৰম্ভ কৰে কলিকতীয়া কোম্পানীয়ে। 17টা কলকাতাৰ কোম্পানীয়ে ক্ৰয় কৰে 100 টকীয়া 2,05,000 শ্বেয়াৰ। এনেকৈ RBSত সম্পন্ন হয় কলকাতাৰ কোম্পানীৰ বৃহৎ বিনিয়োগ। এই ধন এইবাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে RBSে। কিন্তু ক'ত কেনেদৰে ধন ব্যয় কৰিবলৈ আৰম্ভ কৰে ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানীটোৱে? এই কথা জানিবৰ বাবে যাব লাগিব উত্তৰ গুৱাহাটীৰ এখন গাঁৱলৈ। উত্তৰ গুৱাহাটীৰ গাঁওখনৰ নাম নমলী জলাহ। নমলী জলাহলৈ শৰাঘাট দলঙৰ পৰা ৰিং এটাৰ বাট। নমলী জলাহত উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্মক আবণ্টন দিয়া হয় 7 বিঘা 2 কঠা 5 লেচা চৰকাৰী মাটি। এইবাৰ স্ক্ৰীণত চাই লওক মাটি আবণ্টনৰ চৰকাৰী নথি। কিন্তু মৎস্য পালনৰ বাবে দিয়া এই মাটি 5 মাহৰ ভিতৰতে বিক্ৰী কৰে ফিচাৰী ফাৰ্মখনে। মাটিৰ এই ক্ৰয় বিক্ৰয় আছিল সম্পূৰ্ণ অবৈধ, কাৰণ অসম ভূমি অধিনিয়ম 1989 অনুসৰি ৰাজহুৱা প্ৰতিষ্ঠানক দিয়া মাটি বিক্ৰীটো বাদেই যি উদ্দেশ্যত দিয়া হৈছে সেই কামত 3 বছৰৰ ভিতৰত ব্যৱহাৰ নকৰিলে চৰকাৰে ঘূৰাই ল'ব লাগে। কিন্তু 5 মাহৰ ভিতৰতে বেআইনীভাৱে এই মাটি কিনিলে ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানীয়ে। অবৈধভাৱে চৰকাৰী মাটি কিনা কোম্পানীটোৰ নাম RBS ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড। একেখন গাঁও নমলী জলাহত ফিচাৰী ফাৰ্মক মাটি দিয়া দিনটোতে 10 বিঘা চৰকাৰী মাটি আবণ্টন দিয়া হয় এখন স্কুলক। 10 বিঘা মাটি আবণ্টন পোৱা স্কুলৰ নাম ৱেলফেয়াৰ এক্টিভিটিজ স্কুল। এই 10 বিঘা মাটিও চৰকাৰী নীতি উলংঘা কৰি প্ৰায় এবছৰৰ পাছতে বিক্ৰী কৰে ৱেলফেয়াৰ এক্টিভিটিজ স্কুলে। এইবাৰো চৰকাৰী মাটিৰ অবৈধ ক্ৰেতা একেটা কোম্পানী। কোম্পানীটো হ'ল ৰিণিকী ভূঞা শৰ্মাৰ RBS ৰিয়েলটৰ্ছ। এইদৰে উত্তৰ গুৱাহাটীত বেআইনীভাৱে RBSে মুঠ 17 বিঘা 2 কঠা 5 লেচা বহুমূলীয়া চৰকাৰী মাটি ক্ৰয় কৰে। চৰকাৰী ভূমি আইন আৰু ভূমি নীতিৰ মুকলি উলংঘন কৰি ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানী RBSে মুঠ 17 বিঘা 2 কঠা 5 লেচা মাটি ক্ৰয় কৰে। তাতে RBSৰ ভূমিৰ অবৈধ ক্ৰয় অভিযান শেষ নহ'ল। এইবাৰ ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানী RBS ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেডে চকু দিবলৈ আৰম্ভ কৰে পলাশবাৰীত। বৰজাৰৰ লোকপ্ৰিয় গোপীনাথ বিমানবন্দৰৰ সমীপৰ মাটিত চকু পৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কোম্পানীৰ। তাৰ পাছত কি ঘটিল ভালদৰে চাই লওক।
2009 চনত পলাকবাৰী ৰাজচক্ৰৰ বঙৰা গাঁৱত একেদিনাই এটা বৃহৎ প্লট আবণ্টন দিয়া হয় 4টা পৰিয়ালক। এই মাটিখিনি আছিল চিলিং চৰকাৰী মাটি। চিলিং চৰকাৰী মাটিৰ পৰিমাণ 9 বিঘা 4 কঠা 10 লেচা। আপোনালোকে স্ক্ৰীনত দেখি আছে চিলিং চৰকাৰী মাটিখিনি আবণ্টনৰ নথিত স্পষ্টভাৱে উল্লেখ আছিল যে এই মাটি 10 বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব। কিন্তু সমুদায় মাটি আবণ্টনৰ 3 মাহ নহওঁতেই ক্ৰয় কৰে ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানী RBSে। ৰিণিকী ভূঞা শৰ্মাৰ সঞ্চালকাধীন RBSে পলাকবাৰী আৰু উত্তৰ গুৱাহাটীত মুঠ 27 বিঘা 1 কঠা 15 লেচা মাটি বেআইনীভাৱে ক্ৰয় কৰে। পুনৰ এবিঘা 3 কঠা 14 লেচা চিলিং চৰকাৰী মাটিও বঙৰা গাঁৱতে ক্ৰয় কৰে RBSে। এইদৰে RBSে বেআইনীভাৱে চৰকাৰী আৰু চিলিং চৰকাৰী মুঠ 29 বিঘা 9 লেচা মাটি ক্ৰয় কৰে। এই অবৈধ ক্ৰয়ৰ পাছতে RBSত ঘটে এক পথ পৰিৱৰ্তন। কোম্পানীটোৰ সঞ্চালক পদৰ পৰা হঠাৎ পদত্যাগ কৰে ৰিণিকী ভূঞা শৰ্মাই। তাৰিখটো আছিল 8 জুন 2009। তাৰ পাছদিনাই ৰিণিকী ভূঞা শৰ্মাৰ ঠাইত সঞ্চালক হিচাপে নিযুক্ত হয় ফাঁচী বজাৰৰ ব্যৱসায়ী অশোক কুমাৰ ধানুকা। কেৱল পদত্যাগেই নহয়, ভূমিৰ অবৈধ ক্ৰয়ৰ পৰা নাম মচিবলৈ অতি কৌশলেৰে সলাই দিয়া হয় RBS ৰিয়েলটৰ্ছৰ নাম। RBS ৰিয়েলটৰ্ছ হৈ পৰে বশিষ্ঠ ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড। স্ক্ৰীনত চাই লওক নাম সলনিৰ নথি। নাম সলনিৰ পাছতেই কোম্পানীটোত আৰম্ভ হয় শ্বেয়াৰ হস্তান্তৰৰ প্ৰক্ৰিয়া। 17টাকৈ কলকাতাৰ কোম্পানীয়ে ক্ৰয় কৰা 2 লক্ষাধিক শ্বেয়াৰ হস্তান্তৰ কৰা হয়। সকলো শ্বেয়াৰ হস্তান্তৰ হয় হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ঘনিষ্ঠলৈ। শ্বেয়াৰ হস্তান্তৰ হয় ৰিণিকী ভূঞা শৰ্মাৰ মোমাইক গুণ তামুলী ফুকনলৈ। কলকাতাৰ কোম্পানীৰ শ্বেয়াৰ হস্তান্তৰ হয় প্ৰাইভেট ইষ্ট এণ্টাৰটেইনমেণ্টৰ সঞ্চালক ভাস্কৰ শৰ্মালৈ। কলকাতাৰ কোম্পানীৰ শ্বেয়াৰ হস্তান্তৰ হয় ভাস্কৰ শৰ্মাৰ ভাতৃ পত্নীকে ধৰি পৰিয়ালৰ অন্য সদস্যলৈ। স্বাভাৱিকতে এতিয়া প্ৰশ্ন হ'ব, RBSত কলকাতাৰ কোম্পানীয়ে কিয় বিনিয়োগ কৰিছিল? কিয় কলকাতাৰ কোম্পানীয়ে শ্বেয়াৰ হস্তান্তৰ কৰিলে? এয়া এতিয়াও গভীৰ ৰহস্যৰ আৱৰ্তত। কিন্তু তাৰ মাজতে আন এক নাটকীয় পৰিৱৰ্তন দেখা গ'ল পূৰ্বৰ RBS আৰু এতিয়া নাম সলাই নতুন পৰিচয় লোৱা বশিষ্ঠ ৰিয়েলটৰ্ছত। RBSৰ চৰকাৰী মাটিৰ অবৈধ ক্ৰয়, ৰিণিকী ভূঞা শৰ্মাৰ পদত্যাগ, কোম্পানীৰ নাম সলনি, শ্বেয়াৰ হস্তান্তৰৰ পাছত 2017 চনত দেখা গ'ল এই নাটকীয় পৰিৱৰ্তন। ৰিণিকী ভূঞা শৰ্মাৰ মোমাইক গুণ তামুলী ফুকনৰ সকলো শ্বেয়াৰ হস্তান্তৰ কৰা হয় অন্য এগৰাকীলৈ। তেওঁৰ নাম মীনা ভূঞা। মীনা ভূঞা ৰিণিকী ভূঞা শৰ্মাৰ মাতৃ, সম্পৰ্কত হিমন্ত বিশ্ব শৰ্মাৰ শাহুৱেক। মীনা ভূঞাই গুণ তামুলী ফুকনৰ পৰা লাভ কৰে অবৈধ উপায়েৰে ভূমি ক্ৰয় কৰা কোম্পানীটোৰ 23.61% শ্বেয়াৰ। এই শ্বেয়াৰ তেওঁ আন এজন বিশেষ ব্যক্তিলৈ হস্তান্তৰৰ বাবে কিছুদিনৰ অপেক্ষা কৰে। কিন্তু কোন এই বিশেষ ব্যক্তি যাৰ বাবে কলকাতাৰ কোম্পানীৰ শ্বেয়াৰ প্ৰথমতে গুণ তামুলী ফুকনলৈ আৰু তাৰ পাছত ৰিণিকী ভূঞা শৰ্মাৰ মাতৃ মীনা ভূঞালৈ হস্তান্তৰ কৰা হৈছিল? আৰু মীনা ভূঞাই তেওঁৰ নামত শ্বেয়াৰ হস্তান্তৰৰ বাবে প্ৰায় 2টা বছৰ অপেক্ষা কৰে। এই বিশেষ ব্যক্তিগৰাকী হ'ল নন্দিল বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকী ভূঞা শৰ্মাৰ পুত্ৰ। 2019 চনৰ 16 ছেপ্টেম্বৰত মীনা ভূঞাই সকলো শ্বেয়াৰ হস্তান্তৰ কৰে নন্দিল বিশ্ব শৰ্মালৈ। 18 বছৰ বয়স হোৱাৰ লগে লগে নন্দিল হৈ পৰে কোম্পানীৰ 23.61% শ্বেয়াৰৰ গৰাকী। বৰ্তমান নন্দিলেই ভূমি অবৈধ ক্ৰয়ত জড়িত কোম্পানীটোৰ সৰ্বাধিক ব্যক্তিগত শ্বেয়াৰৰ গৰাকী। এয়া আছিল অসমৰ ইতিহাসৰ এক বৃহৎ ভূমি কেলেংকাৰী। মুখ্যমন্ত্ৰীৰ পত্নী জড়িত হৈ থকা কোম্পানীয়ে গুৱাহাটী মহানগৰীৰ সমীপত মুঠ 29 বিঘা 9 লেচা চৰকাৰী আৰু চিলিং চৰকাৰী মাটি কিদৰে ভূমি আইনৰ মুকলি উলংঘা কৰি ক্ৰয় কৰিছিল সেয়া আমি তন্নকৈ উন্মোচন কৰিলোঁ। 2006 চনৰ পৰা 2019 চন এই 13টা বছৰত RBSে সংঘটিত কৰিলে অসমৰ ইতিহাসৰ অন্যতম বৃহৎ ভূমি কেলেংকাৰী। এই 13টা বছৰত কলকাতাৰ কোম্পানীৰ ধন বিনিয়োগ হ'ল RBSত। এই 13টা বছৰত সেই ধনৰ গৰাকী হ'ল হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ঘনিষ্ঠ। 13 বছৰ পাছত এই কোম্পানীৰ সৰ্বাধিক শ্বেয়াৰ হোল্ডাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকী ভূঞা শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মা। অৰ্থাৎ অবৈধভাৱে ক্ৰয় কৰা 29 বিঘা 6 লেচা চৰকাৰী ভূমি এতিয়া নন্দিল বিশ্ব শৰ্মাৰ সৰ্বাধিক শ্বেয়াৰ থকা কোম্পানী বশিষ্ঠ ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেডৰ হাতত। এই কোম্পানীটোৰ পূৰ্বৰ নাম আছিল RBS ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড, যাৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা। পত্নী পুত্ৰ জড়িত থকা কোম্পানীৰ অবৈধ ভূমি ক্ৰয়ৰ সকলো তথ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ অনিয়ম সন্দৰ্ভত কি স্থিতি গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। একে সময়তে RBS পেপাৰছত আৰু কি চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিল সেয়া আমি প্ৰকাশ কৰিম পৰৱৰ্তী প্ৰতিবেদনত। কিছু সময় পাছতে সম্প্ৰচাৰ হ'বলগীয়া RBS পেপাৰছৰ পৰৱৰ্তী প্ৰতিবেদন চাবলৈ আমাৰ ফেচবুক পেজ লাইক কৰক আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক।